এই মুহূৰ্ততে ব্ৰেকিং নিউজ যোৰহাটত শিহৰণকাৰী ঘটনা এটা ঘটিছে যোৰহাটত শিৱসাগৰৰ হুচৰি দলক আক্ৰমণৰ ঘটনা চেমনিয়া হুচৰি দলক গৃহস্থৰ চোতালতে আক্ৰমণ কৰিছে গৃহস্থৰ ঘৰত হুচৰি পৰিবেশন কৰাৰ পিছতে আক্ৰমণ ধুলিয়া নাচনীক আৰু পুলিবৰত নিশা সংঘটিত হ'ল এই ভয়ংকৰ ঘটনাটো ফোন যোগে যোগাযোগ কৰি এঘৰ ব্যক্তিৰ ঘৰত হুচৰি গাবলৈ গৈছিল ২৪ জনীয়া এই দলটো তেওঁলোকে কোৱা মতে ফোন কৰি মতা হৈছিল শিৱসাগৰৰ দিখপৰীয়াৰ পৰা যোৰহাটৰ পুলিবৰলৈ গৈছিল হুচৰি মাৰিব যোৰহাট পুলিবৰৰ ঋতু শইকীয়াৰ ঘৰলৈ বিহু মাৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল দলটো হুচৰি দলটোত আছিল অধিকাংশ কিশোৰী দুখন মেজিক বাহনেৰে এই ধুলিয়া নাচনীৰ দলটো গৈছিল হুচৰি দলটো গৃহস্থৰ ঘৰত গৈ পুৱা তাত দেৰি হ'ল আৰু সেই যে দেৰি হ'ল তাৰ বাবে আক্ৰমণৰ গুৰুতৰ অভিযোগ প্ৰথমে তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ হুচৰি গাই শেষ কৰাৰ পিছত দলটোৰ ধুলিয়া নাচনীসহ বহুকেইগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ ঘটনা সন্দৰ্ভত পুলিবৰ থানাত এজাহাৰ দাখিল কৰিছে একাংশ সুৰাসক্ত লোকে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ আৰু তোলপাৰ লগাইছে গোটেই ঘটনাটোৱে বিহু হুচৰিৰ দল এটাক আক্ৰমণৰ ঘটনা শিল্পীৰ দলক আক্ৰমণৰ ঘটনা যোৰহাটত শিৱসাগৰৰ হুচৰি দলক আক্ৰমণ কৰা হৈছে ঘৰৰ স্থলত বিহু মাৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল বুলি জনা গৈছে চেমনিয়া হুচৰি দল তেওঁলোক শিৱসাগৰৰ পৰা গৈছিল শিৱসাগৰৰ পৰা তেওঁলোক যোৰহাটৰ পুলিবৰলৈ গৈছিল চেমনিয়া হুচৰি দলক গৃহস্থৰ চোতালতে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগে তোলপাৰ লগাইছে গৃহস্থৰ ঘৰত হুচৰি পৰিবেশন কৰাৰ পৰম্পৰা চলি আহিছে হে অসমীয়া পৰম্পৰা কিন্তু ইয়াত যেটো অভিযোগ গৃহস্থৰ ঘৰত হুচৰি পৰিবেশন কৰাৰ পিছতে আক্ৰমণৰ সন্মুখীন হৈছিল ধুলিয়া নাচনী য'ত কিশোৰী ধুলিয়া নাচনীও আছিল পুলিবৰত নিশা সংঘটিত হোৱা এইটো ভয়ংকৰ ঘটনা ফোন যোগে তাৰ পিছত যোগাযোগ কৰি এঘৰ ব্যক্তিৰ ঘৰত যেতিয়া হুচৰি গাবলৈ গৈছিল ২৪ জনীয়া দলটো তাৰ পিছত তেওঁলোকক আক্ৰমণ হৈছিল শিৱসাগৰৰ দিখপৰীয়াৰ পৰা গৈছিল যোৰহাটলৈ হুচৰি মাৰিব যোৰহাটৰ পুলিবৰৰ ঋতু শইকীয়াৰ ঘৰলৈ বিহু মাৰিবলৈ আমন্ত্ৰণ জনোৱাৰ কথা জনাইছে দলটোৱে এই মুহূৰ্ততে গোটেই ঘটনাটোক লৈ প্ৰতিক্ৰিয়া যেহেতু সৃষ্টি হৈছে সংযুক্ত হৈছে আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে প্ৰদীপ কি হৈছিল দলটোৰ সৈতে কথা পাতিছে হয় দলটোৰ বৰ্তমান কেবাগৰাকী ধুলিয়া নাচনী মোৰ কাষত আছে তেওঁলোক যোৱা কালি নিশা গৈছিলে পুলিবৰত গৈছিলে এই দিখপৰীয়া চেমনিয়া হুচৰি দলটো তেওঁলোক সকলো কিশোৰী 18 বছৰ তলৰ তেওঁলোকে এখন মেজিক লৈ গৈছিলে আৰু যোৱাৰ পিছত আধা ঘণ্টামান পলম হৈছিলে বুলি কৈছিলে কিন্তু তাৰ পিছতে তেওঁলোকক প্ৰথমে তুচ্ছ তাচ্ছিল্য কৰে তেওঁলোকক গালি পাৰিবলৈ আৰম্ভ কৰে তাৰ পিছত তেওঁলোকে সকলো মীমাংসা কৰি তেওঁলোকে হুচৰি পৰিবেশন কৰিছিলে কিন্তু হুচৰি 1 ঘণ্টামান পৰিবেশন কৰাৰ পিছত তেওঁলোকক মাৰপিট কৰে বেয়াকৈ মাৰধৰ কৰে আৰু যিগৰাকীয়ে মাৰপিট কৰে তেওঁ সুৰাসক্ত অৱস্থাত আছিলে বুলি হুচৰি দলটোৰ একাংশ যি ধুলিয়া নাচনীয়ে সদৰি কৰিছে আৰু মাৰপিট কৰি তেওঁলোকক তাতে কাৰোবাৰ কাপোৰ ফালি দিয়াৰ চেষ্টা কৰে তাৰ আৰু এই গোটেই ঘটনাটোৰ সন্দৰ্ভত মই বৰ্তমান তেওঁলোকৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম তোমালোকে কি হৈছিলে কিমান সময়ত গৈছিলা কেনে ধৰণে যোগাযোগ হৈছিলে এই গোটেই ঘটনাখিনি কি হৈছিলে আমাৰ যোগাযোগ আপোনাৰ ইনষ্টাগ্ৰামৰ পেজ আছে আমাৰ দিখপৰীয়া হস্পিটেল বুলি তাতে কন্টেক্ট নাম্বাৰ আছে তাতে যোগাযোগ কৰিছিল আমাৰ টিমৰ মেম্বাৰৰ লগত তাৰপিছত আমি তাত আমাৰ টাইম দিছিল 8টা বজাত তাত পাবগৈ লাগিব কিন্তু আমাৰ অলপ অসুবিধাৰ কাৰণে আমি 8:30 বজাত পালোগৈ তাত মানে অলপ সময় প্ৰব্লেম হ'ল তাৰপিছত গৈ পোৱাৰ লগে লগে মানুহখিনিয়ে কৈছে মেজিকত আহিছা তোমালোক বোলে ইমান সৰু গাড়ীত আহিছা তাৰপিছত চাউণ্ড বক্সখিনি চালে চাউণ্ড বক্সটো ইমান সৰু চাউণ্ড বক্স লৈ আহিছা বোলে তোমালোকে বোলে কি কৰিবা বোলে এইবোৰ বিহু বোলে তাৰপিছত গাড়ীৰ মানুহকেইজনকো দম দিছে কিয় তহঁতি ক'ত গাড়ী লগাইছ চাইড কৰ গাড়ী সেইবোৰ কৈছে তাৰপিছত সেইবোৰ আমি সেইখিনিলৈকে ঠিকে আছে তাৰপিছত ভিতৰত গৈ পিনি হুঁচৰি গালোঁ গোৱাৰ পিছত তেওঁলোকে কৈছে হুঁচৰি যোৱা মেক্সিমাম 1.5 ঘণ্টা 1 ঘণ্টামান হ'ব লাগিব আমাৰ মেইন স্ক্ৰিপ্টখন 35 মিনিটছ হয় সেই 35 মিনিটছ মৰাৰ পিছত আকৌ আমাৰ বেলেগ স্ক্ৰিপ্টখন আছে সেইখনো মাৰিছোঁ মুঠতে আমি 1.5 ঘণ্টামান মাৰি দিছোঁ বিহু তাৰপিছতো কৈছে যে এখন কি বিহু মাৰিলা বোলে গৃহস্থ নানাছিলোঁ এইটোখন আমি বোলে বিহু মাৰিলা নি বোলে সেইখিনিলৈ ঠিক গ'ল তাৰপিছত আশীৰ্বাদ ল'ব যাওঁতে এজন মানুহে কৈছে তোমালোক শিৱসাগৰ বোলে কালি ৰাতিপুৱা চাবা তোমালোকৰ টিমটো বোলে বেন কৰি আছোঁ আমি
তাৰপিছত আকৌ বেকজনৰ পৰা মানে বেকৰ পৰা কোনোবা এজনে কৈছে আশীৰ্বাদ দিবলৈ আহিছে, ইয়াত প্ৰফেশ্যনেল দেখাই নাথাকিবা বোলে, আশীৰ্বাদ দিয়া বোলে। তেনেকৈ হ'ল। তাৰপিছত ওলাই আহিব মানে আশীৰ্বাদ দি আহিছোঁ, গেটৰ ওচৰত পাইছোঁ, তেতিয়া কৈছে তোমালোকে বোলে 20,000 টকা দিছোঁ তোমালোকক এখন কপাল, এতিয়া যোৱা আগত যোৱা বোলে এবাৰ বোলে, এতিয়া ৰখি থাকিবা বোলে যোৱা। আমাৰ 13,000 টকা দিছে। আৰু পাতে আমি তাৰপিছত আমাৰ দলৰ ছোৱালী এজনীয়ে তেওঁলোকে কৈছে আমি পইচাৰ কাৰণে বিহু কৰা নাই ন, তাই কৈছে, তাই তেনেকৈ কৈছে। তাৰপিছত তাইকে হাত তুলিব লৈছে তেওঁলোকে। তাৰপিছত তাইক তেনেকৈ টানি মেলি আনি পিনি তেওঁলোকে চোচা মাৰি আহি পিনি একদম পূৰা মেইন ৰাস্তাত আহি পিনি গোটেইখিনি হুলস্থুল কৰি মাৰপিট কৰে। মেজিকৰ পৰা উলিয়াই আনে নেকি? মেজিকৰ পৰা উঠিবই নাপাওঁ আমি মেজিকত। এই কি ক'বা এই গোটেই ঘটনাটো? মাৰপিট কৰিছে, ছোৱালী গাটো হাত দিছে, গাত ঠেলা মেলাও এইবিলাক ছোৱালী গাটো কৰিছে, মানে বহুত মিছবিহেভ কৰিছে। আৰু অভিভাৱকসকল আছে, আপুনি যোগাযোগ হৈছিলে, পিছত কি কৈছে? যোগাযোগ মই হৈছিলোঁ, ল'ৰাটোৱে ছোৱালীজনী যেতিয়া কান্দি চিঞৰি ফোন মাৰিছে, পাপাও মাৰিলে বুলি যেতিয়া ফোন মাৰিছে, তেতিয়া মানে মই থাকিব পৰা নাই, মই ঘৰৰ পৰা ওলাই যাব লৈছোঁ। তেতিয়া মই মানুহজনৰ নাম্বাৰ বিচাৰিছোঁ, তেতিয়া মই ফোন মাৰিছোঁ। মানুহজনে মোক ভাবুকি দিছে, আপুনি কোন? মই শিৱসাগৰৰ পৰা কৈছোঁ, এনেকৈ হুঁচৰি দল এটা গৈছিলে আপোনালোকৰ ঘৰত, আহিছিলে বোলে, মই আপোনালোকে মাৰপিট কৰিলে বুলি শুনিছোঁ। বোলে আপুনি কোন হয়? মই অভিভাৱক হয়, মই জানিব বিচাৰোঁ তাতো কিবা ভুল হ'ল নেকি, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। তেতিয়া ক'লে বোলে বোলে আপোনাক চাই আছোঁ বোলে, আপোনাৰ নাম্বাৰ বোলে মই এছপিক দিম, আপোনাক কি কৰিছোঁ চাই থাকক। মোক তাৰমানে তেনেকৈ ভাবুকি দেখাইছে। আছে ৰেকৰ্ডিং আছে, মোৰ ৰেকৰ্ডিং আছে, ফোন ৰেকৰ্ডিং আছে। হয় গীতাশ্ৰী, এয়া শুনিলে যে সেই সময়ত সেই ব্যক্তিজনে ইয়াৰ পৰা অভিভাৱকসকলে ফোন কৰিছিলে যে তেওঁলোকৰ যিহেতু সৰু ল'ৰা ছোৱালী, ঢুলীয়া নাচনী সকলো সৰু ল'ৰা ছোৱালী, গতিকে তেওঁলোকক কিবা ভুলো হ'ব পাৰে নেকি, সেই বুলিয়ে তেওঁলোকে অভিভাৱকসকলে ফোন কৰিছিলে। যিহেতু ধমকি দিয়াৰ যিটো অভিযোগ তেওঁ উত্থাপন কৰিছে, অভিভাৱক দিছে, আৰক্ষীৰ ভাবুকি দেখুৱাইছে। হয় গীতাশ্ৰী, আৰক্ষীৰ ইতিমধ্যে থানাত নিশা এজাহাৰ দিয়া হ'ল, কিন্তু তাৰ পূৰ্বে এই মুহূৰ্তত সেই ফটোখন আমাৰ হাতত আছে, যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে এই মাৰধৰ কৰাৰ, এই ধৰণৰ অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে, ঋতু শইকীয়া, সেই ব্যক্তিগৰাকীৰ ফটো এই মুহূৰ্তত এক্সক্লুচিভলি আমাৰ হাতত। কি হৈছিল তেওঁৰ ভাষ্য আমি ল'বলৈ যত্ন কৰিম, কি হৈছিল। কিন্তু চোতালত বিহু হুঁচৰি দলক আদৰাৰ সেয়া অসমীয়াৰ সেয়া এটা পৰম্পৰা, সেয়া এটা চহকী পৰম্পৰা আৰু সেয়া ঐতিহ্য অসমীয়াৰ। কিন্তু তাৰ মাজতে এই দলটোৱে যিখিনি কথা কৈছে যে তেওঁলোকক আমন্ত্ৰণ কৰা হৈছিলে 8 বজাৰ পৰিৱৰ্তে যি শিল্পীৰ দলটোৱে যিটো কথা উল্লেখ কৰিছে, ঢুলীয়া নাচনীৰ দলটোৱে, যে 8:30 মান বাজিছিল, সেই পলম হোৱাৰ বাবে তেওঁলোকক অভব্য আচৰণ কৰা হৈছিলে, আনকি বহুখিনি তেওঁলোকক কথা শুনোৱা হৈছিলে। আৰু এই ছবিখন এওঁৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। দেৰি হ'ল নাই, তো মানে আমি মেজিকত আহিছোঁ, তো তেওঁলোকে কৈছে মেজিকতহে আহিছে, আমুক তামুক আছে। আমি তেওঁলোকৰ ঘৰৰ গলিটো সোমাইছোঁ, ঘৰটো মানে পোৱাগৈ নাই, ক'লে এনেকুৱা টিম আমি মতা নাই, কিবা কিবি এনেকৈ ক'লে। আৰু তাৰপিছত শিৱসাগৰত মানে আমাৰ নামটো অকণ আছে মানে দিখৌপৰীয়া বুলি ক'লে। তাৰপিছত ল'ৰাটোৱে ক'লে দিখৌপৰীয়া টিমটো ভাল, আমাৰ নাচিব নাই পাই, কিবা কিবি বোলে এনেকুৱা চাউণ্ড চিষ্টেম নে, বোলে ল'ৰা ছোৱালী ইমান কম নে, কিবা এনেকৈ বহুত মানে বেয়া ব্যৱহাৰ কৰিছে, মানে মাৰিবলৈও আনকি আহিছে মানে মানুহটোৱে। একেবাৰে অভব্য আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু লগতে মাৰধৰ কৰাৰ অভিযোগ। আমি গোটেই শিৱসাগৰৰ সেই দলটোৰ, দিখৌপৰীয়া দলটোৰ প্ৰতিক্ৰিয়া আমি লাভ কৰি আছোঁ। আমাৰ সাংবাদিক প্ৰদীপ গগৈ আছে আমাৰ সৈতে। প্ৰদীপ, যিটো কথা তেওঁলোকে অভিযোগ উত্থাপন কৰিছে, ঋতু শইকীয়া, আমি সেই ফটোখনো দেখুৱাইছোঁ, ঋতু শইকীয়াই তেওঁলোকৰ সৈতে অৰ্থাৎ নিজে যোগাযোগ কৰিছিল নে কাৰোবাৰ হতুৱাই যোগাযোগ কৰিছিল, কি হৈছিল চুক্তি? হয়, সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম, কিন্তু এটা মই তাৰ পূৰ্বে ক'ব বিচাৰিছোঁ গীতাশ্ৰী, যদি তেওঁলোকৰ কিবা ভুল হৈছে, সৰু ল'ৰা ছোৱালী, ভুল হ'লে শুধৰাই দিয়াটো তেওঁলোকৰ কৰ্তব্য আছিলে। যদি কিবা তাতোতকৈ ডাঙৰ কিবা ভুল কৰিছে, আৰক্ষীক কাষ চাপিব লাগিছিলে, কিন্তু তেওঁলোকে সেই মুহূৰ্ততে আচলতে যি ধৰণৰ অভব্য ব্যৱহাৰ কৰিলে, টানি তেওঁলোকক টনাই আজোৰা কৰি তেওঁলোকৰ শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে, এয়া আচলতে ইয়াক লৈ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু মই এই মুহূৰ্তত জনাব বিচাৰিছোঁ, তোমালোকৰ সৈতে যোগাযোগ কেনেকৈ হৈছিলে সেই ব্যক্তিজনৰ সৈতে? আমাৰ ইনষ্টাগ্ৰামৰ পেজ আছে, তাতে দিখৌপৰীয়া হুঁচৰি দল বুলি, তাতে আমি ভিডিঅ' চিডিঅ' পষ্ট কৰোঁ, তাতে কণ্টেক্ট নাম্বাৰো আছে, তাতে যোগাযোগ কৰা। তাতে সোঁহৰি এইভাগে লগ পোৱা নাছিল? লগ পোৱা নাই।
তাত গৈ পিনি লগ পাইছোঁ। হয় গীতাশ্ৰী তেওঁলোকৰ এটা ইনষ্টাগ্ৰামত এটা পেজ আছে য'ত তেওঁলোকে কণ্টেক্ট নাম্বাৰ দিয়া আছিলে তেওঁলোকৰ হুঁচৰি তেনেধৰণেৰে আচলতে যোগাযোগ হৈছিল। এতিয়া যি আক্ৰমণ কৰাৰ কোনোবা বিশেষ ব্যক্তিয়ে আক্ৰমণ কৰিছে নে তাত বহুকেইগৰাকী লোকে সেই ধৰণৰ অভব্য আচৰণ কৰিছিলে সেইখিনি কথাও জানিম। হয় তোমালোকক তাত কেৱল এজনেই আছিলে আক্ৰমণকাৰী নে আৰু বেলেগে তোমালোক আছে বহুত কেইজন আছিলে তাতে মানে তেওঁ ঘৰৰ ওচৰে হ'ব পাৰে নহ'লে ঘৰৰ পৰিয়ালে কোনোবা হ'ব পাৰে ঘৰৰ মানুহ আৰু কেইবাজনো আছিলে নাম চাম কিবা গম পাইছা নেকি? নাম তেনেকৈ গম পোৱা নাই এতিয়ালৈকে। কি কৰিছিলে মানে ঠেলা হেঁচা কৰিছে দুটামানক মাৰিলে আমাৰ টিমৰ দুজনক আহত কৰিলে পেটত ঘুচি আছে চৰি আছে তেনেকুৱা। এই সন্দৰ্ভত ইতিমধ্যে কালি আৰক্ষীৰ সৈতে যোগাযোগ হৈছে যোৰহাট আৰক্ষীৰ লগত ফোন যোগেদি যোগাযোগ হ'ল। তেওঁলোকে এতিয়া এজাহাৰ দিছে। এজাহাৰ ভিতৰত তেওঁলোকে কি কৰে চাই লওঁ আৰু যদি তেওঁলোকে যদি ওপৰৰ ভাবুকি দিছে ন আৰু যদি তেওঁলোকেও যদি আৰক্ষী প্ৰশাসনেও যদি একো ব্যৱস্থা নলয় তেতিয়া আমি নিজৰভাৱে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। হয় গীতাশ্ৰী ইয়াৰ পৰা ফোন কৰা হৈছিলে কালি নিশা সেইটোৰ ৰেকৰ্ডিং আমাৰ ওচৰত আছে তেওঁ অডিঅ' ৰেকৰ্ডিং তেওঁলোক ফোন কৰা হৈছিলে যে অভিভাৱক হিচাপে আমি আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ তাত কিয় মাৰপিট কৰা হৈছে হুলস্থুল কিয় হৈছে হুঁচৰি দলটোৰ ঢুলীয়া নাচনীসকলে কিয় কান্দিছে এই বিষয়ে সুধিবলৈ তেওঁ যত্ন কৰিছিলে কিন্তু তেওঁ ওলোটাই তেওঁ ধমক দিয়ে যে মই ফোন কৰি আছোঁ SP লৈ সব এইবোৰ দেখা যাব এনেধৰণৰ ভাবুকি। ঢুলীয়া নাচনীৰ বিহু হুঁচৰি দলটোক চেমনীয়া বিহু হুঁচৰি দলৰ সদস্যসকলক ভাবুকি দিয়াৰ উপৰিও যি অভিভাৱকে চিন্তা কৰি বা উদ্বিগ্ন হৈ নিজৰ ল'ৰা ছোৱালীৰ কোনোবাই ক্ষতি কৰিছে নেকি বা কি হৈছে কৰবাত ভুল হৈছে নেকি এইখিনি কথা জানিবলৈ যিগৰাকীক ফোন কৰিছিলে সেই ব্যক্তিগৰাকীকো ওলোটাই ধমক দিয়া হৈছিলে SPৰ ধমক দিয়া হৈছিল বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। হয় গীতাশ্ৰী আৰক্ষী অধীক্ষকক এতিয়াই SPলৈ ফোন কৰি আছোঁ এনেধৰণে তেওঁলোকে ওলোটাই কৈছে SPলৈ ফোন কৰি আছোঁ আমি ব্যৱস্থা ল'ম এনেধৰণৰ তেওঁলোকে ভাবুকি দিছে। আৰু যিমান দূৰ আমি জানিব পাৰিছোঁ এইসকলৰ পৰা ঢুলীয়া নাচনীসকলৰ পৰা যে তেওঁ সুৰামুক্ত অৱস্থাত আছিলে আৰু কাৰ আচলতে ক্ষমতাৰ বলিয়ান হৈ এনেধৰণৰ কাণ্ড কৰিলে যে হেঁপাহৰ এই ৰঙালী বিহুত সেয়া আচলতে অতি চিন্তনীয় আৰু এটা তদন্তৰ নিঃসন্দেহে প্ৰয়োজন আছে। আৰক্ষীয়ে এই মুহূৰ্তত কি পদক্ষেপ ল'ব সেয়া কিন্তু লক্ষণীয় হ'ব যিহেতু সুদূৰ শিৱসাগৰৰ পৰা যোৰহাটৰ পুলিবৰলৈ গৈছিলে দিখৌপৰীয়া হুঁচৰি দলটোৰ নাম আছে আগৰ পৰা ভাল হুঁচৰি পৰিৱেশন কৰে নাম আছে আৰু তেওঁলোকক মাতি নি এনেধৰণে কিয় অপদস্থ কৰিলে কেৱল অপদস্থ কৰাই নহয় প্ৰহাৰ কৰিছে তেওঁলোকক আক্ৰমণ কৰিছে কেইবাগৰাকী লগ লাগি বিশেষকৈ বাকী কেইগৰাকী নাম জানিব পৰা হোৱা নাই কিন্তু ঋতু শইকীয়া যিজনে তেওঁ নিজকে ঋতু শইকীয়া বুলি পৰিচয় দিছিলে তেওঁৰ নাম আন কিবা আছে যদিও জ্ঞাত হোৱা নাই এতিয়ালৈকে। কিন্তু দুৰ্ভাগ্যজনক ঘটনা এটা যে বিহু হুঁচৰি দলক চোতালত বিহু হুঁচৰি মাৰিবলৈ আমন্ত্ৰণ জনাই যিটো অভিযোগ উঠিছে তাৰ পিছত এই ধৰণৰ অপদস্থ কৰা হৈছে অপমান কৰা হৈছে আৰু মাৰপিট কৰা হৈছে কণ তাত কিশোৰীও আছে সেই দলটোত আপুনি যিখিনি জনাইছে আমি পৰৱৰ্তী সময়ত অধিক জানিম সংযুক্ত হ'ম পুনৰবাৰ আপোনাৰ সৈতে কিছু সময়ৰ বাবে আমি আন খবৰলৈ আগবাঢ়িম কিন্তু এই গোটেই ঘটনাটোক লৈ কিন্তু প্ৰতিক্ৰিয়া যথেষ্ট সৃষ্টি হৈছে কিছু দৃশ্যাংশ আমি দেখুৱাই গৈছোঁ টিভিৰ পৰ্দাত।